সৰুপথাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ তৰফৰ পৰা আমাৰ যোৱা 19 জুনৰ পৰা 10 দিনীয়া এটা জলমিত্ৰসকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিলে। সেইটোৱে আজি সামৰণি অনুষ্ঠান হৈ গ'ল। এতিয়া তাত আমাৰ 50 জন জলমিত্ৰই ট্ৰেইনিং লাভ কৰিলে। তাত আমাৰ 7 দিন থিয়ৰী ট্ৰেইনিং হ'ল আৰু 2 দিন প্ৰেক্টিকেল ট্ৰেইনিং হ'ল। স্কিমত নিপিনি দিয়া হৈছে, এটা ডাঙৰ স্কিম আৰু এটা মিনি স্কিমত। ইয়াৰ পৰাই আমাৰ জলমিত্ৰসকল উপকৃত হৈছে বুলি আমি আশা কৰিছোঁ আৰু ইয়াত যিখিনি শিকি গ'ল এইখিনি তেওঁলোকে ভৱিষ্যতে নিজৰ স্কিমত এপ্লাই কৰি এটা স্কিম সুচাৰুৰূপে পৰিচালনা কৰি সমূহ গাঁওবাসীক নিয়মীয়াভাৱে পানী যোগান ধৰি সকলোকে উপকৃত কৰিব বুলি আমি আশা ৰাখি এই আজিৰ প্ৰশিক্ষণ এতিয়া সামৰণি মাৰিছোঁ। জল জীৱন মিছনৰ অধীনত গোলাঘাট সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বৰপথাৰ ধনশিৰি ITI যৌথ প্ৰচেষ্টাত আমাৰ ইয়াত বৰপথাৰ ITIত 50 জনীয়া জলমিত্ৰ প্ৰশিক্ষণ শিবিৰ আজি সামৰণি পৰিলে। ইয়াত ধনশিৰি মৌজা আৰু মৰঙী মৌজাৰ 50 জন জলমিত্ৰ অংশগ্ৰহণ কৰিছে আৰু ইয়াত 10 দিনীয়া প্ৰশিক্ষণত তেওঁলোকে যিখিনি ব্যৱহাৰিক জ্ঞান লৈ ইয়াত লাভ কৰি তেওঁলোকে পানী যোগান আঁচনিসমূহ সুচাৰুৰূপে চলাই যাব বুলি আশা কৰিছোঁ আৰু তেওঁলোকে ইয়াত যিখিনি জ্ঞান লৈ গৈছে সেইখিনিয়ে তেওঁলোকক যথেষ্ট উপকৃত কৰিব। তেখেতসকলক চাৰ্টিফিকেট প্ৰদান কৰা হ'ব নিশ্চয়। ইয়াৰ পিছতে আমাৰ তেখেতলোকক এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। মুঠ 50 জন। 50 জন হয়। সৰুপথাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডলৰ তৰফৰ পৰা আমাৰ যোৱা 19 জুনৰ পৰা 10 দিনীয়া এটা জলমিত্ৰসকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিলে। সেইটোৱে আজি সামৰণি অনুষ্ঠান হৈ গ'ল। এতিয়া তাত আমাৰ 50 জন জলমিত্ৰই ট্ৰেইনিং লাভ কৰিলে। তাত আমাৰ 7 দিন থিয়ৰী ট্ৰেইনিং হ'ল আৰু 2 দিন প্ৰেক্টিকেল ট্ৰেইনিং হ'ল। স্কিমত নিপিনি দিয়া হৈছে, এটা ডাঙৰ স্কিম আৰু এটা মিনি স্কিমত। ইয়াৰ পৰাই আমাৰ জলমিত্ৰসকল উপকৃত হৈছে বুলি আমি আশা কৰিছোঁ আৰু ইয়াত যিখিনি শিকি গ'ল এইখিনি তেওঁলোকে ভৱিষ্যতে নিজৰ স্কিমত এপ্লাই কৰি এটা স্কিম সুচাৰুৰূপে পৰিচালনা কৰি সমূহ গাঁওবাসীক নিয়মীয়াভাৱে পানী যোগান ধৰি সকলোকে উপকৃত কৰিব বুলি আমি আশা ৰাখি এই আজিৰ প্ৰশিক্ষণ এতিয়া সামৰণি মাৰিছোঁ। জল জীৱন মিছনৰ অধীনত গোলাঘাট সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু বৰপথাৰ ধনশিৰি ITI যৌথ প্ৰচেষ্টাত আমাৰ ইয়াত বৰপথাৰ ITIত 50 জনীয়া জলমিত্ৰ প্ৰশিক্ষণ শিবিৰ আজি সামৰণি পৰিলে। ইয়াত ধনশিৰি মৌজা আৰু মৰঙী মৌজাৰ 50 জন জলমিত্ৰ অংশগ্ৰহণ কৰিছে আৰু ইয়াত 10 দিনীয়া প্ৰশিক্ষণত তেওঁলোকে যিখিনি ব্যৱহাৰিক জ্ঞান লৈ ইয়াত লাভ কৰি তেওঁলোকে পানী যোগান আঁচনিসমূহ সুচাৰুৰূপে চলাই যাব বুলি আশা কৰিছোঁ আৰু তেওঁলোকে ইয়াত যিখিনি জ্ঞান লৈ গৈছে সেইখিনিয়ে তেওঁলোকক যথেষ্ট উপকৃত কৰিব। তেখেতসকলক চাৰ্টিফিকেট প্ৰদান কৰা হ'ব নিশ্চয়। ইয়াৰ পিছতে আমাৰ তেখেতলোকক এখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। মুঠ 50 জন। 50 জন হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।